25 চনত যিখিনি ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিলে সেইখিনি ছাত্ৰ ছাত্ৰীৰ যেটো আনন্দৰাম বৰুৱা এৱাৰ্ড আছে সেইটোক লৈ মোক বহুতে কমেন্ট বক্সত সুধি আছে যে কেতিয়া দিব বা ইয়াৰ কাৰণে কি কৰিব লাগিব বা কেনেকুৱা ধৰণৰ ডকুমেন্ট লাগিব তো মই আজি এই ভিডিওটোত সেইটোৰ বিষয়ে ক'বলৈ আহিছো আপোনালোক ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাইছে ফলো কৰি দিব এতিয়া যিখিনি ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছিলে সিহঁতক কিমান নম্বৰ পালে আনন্দৰাম বৰুৱা এৱাৰ্ড বা ল্যাপটপটো আজিকালি নিদিয়ে বাৰু আনন্দৰাম বৰুৱা এৱাৰ্ডটো দিয়া হ'ব তাৰ পিছত আকৌ ইয়াৰ কেনেকৈ এপ্লাই কৰিব বা কি ডকুমেন্ট লাগিব তাৰ পিছত কি পোৰ্টেলত কৰিব লাগিব এই ভিডিওটোত মই গোটেইখিনি কৈ আছো আপোনালোকক ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব মানে বহুতে কমেন্ট কৰি আছিল মই যেটো স্কুটিৰ ভিডিও বনাইছিলো হাই সেকেন্ডাৰী পাছ কৰা লৰা ছোৱালীক স্কুটি কেতিয়া দিব তো তাতে বহুতে কমেন্ট কৰিছিল সো সেই কাৰণে মই ভিডিওটো বনালো ইয়াৰে যেটো মানে নম্বৰ আছিল আপোনালোকৰ যেটো মেট্ৰিক পাছ কৰিলে কৰাৰ পিছত যেটো আপোনাৰ নম্বৰ পালে অৰ্থাৎ 75% পাব লাগিব মানে 75% নম্বৰ পাব লাগিব 75% ওপৰৰ মানে এবভ আৰু 75 ষ্টাৰ পোৱা সকলে এই ল্যাপটপ বা আনন্দৰাম বৰুৱা এৱাৰ্ডত এপ্লাই কৰিব পাৰিব তাৰ পিছত এই যেটো এৱাৰ্ড আছে এই এৱাৰ্ডটো আগতে ল্যাপটপ দিছিলে আজিকালি ল্যাপটপ দিয়া বন্ধ কৰিছে তো ইয়াৰ বাবদ আপোনালোকক পইচা দিয়ে মানে পইচা কিমান দিব পইচা দিব আপোনালোকক 12500 টকাৰ পৰা 15000 ৰ ভিতৰত 12500 ৰ পৰা 15000 টকাৰ ভিতৰত দিয়ে আগতে 2019 চনৰ আগতে 20000 নে কিমান আছিল বা 2019 চনত 20000 মান আছিল বাট এতিয়া এই পইচাটো এনে নরমাল স্কিমটোত 15000 লিখা আছে বাট 12500 যোৱা বছৰ প্ৰদান কৰিছিলে যিবিলাক ছাত্ৰ ছাত্ৰী ষ্টাৰ মাৰ্ক লাভ কৰিছিলে তো ইয়াৰ যেটো আবেদন প্ৰক্ৰিয়া হ'ব এইটো আবেদন প্ৰক্ৰিয়া অনলাইনতে হ'ব তাৰ পিছত বৰ্তমান ইয়াৰ যেটো অনলাইন আবেদন প্ৰক্ৰিয়া আছে সেইটো বৰ্তমান আৰম্ভ হোৱা নাই যেতিয়া আৰম্ভ হ'ব মই আপোনালোকক জনাই দিম তাৰ পিছত ইয়াৰ যেটো আপোনালোকক ডকুমেন্ট লাগিব যেটো এপ্লাই কৰিবৰ কাৰণে ডকুমেন্ট লাগিব ডকুমেন্ট কি লাগিব মই হেতু কৈছো ডকুমেন্ট লাগিব আপোনালোকক বেংক একাউন্ট আপোনাৰ যেটো বেংক একাউন্ট নাম্বাৰ আছে বেংক একাউন্ট নাম্বাৰটো লাগিব মানে বেংক এটা খোলা হ'ব লাগিব তাৰ পিছত যেটো বেংক মানে কি লেনদেন থকা হ'ব লাগিব সাপোজ আপোনাৰ বহুত দিন বন্ধ হৈ আছে তো হেনেকুৱা বেংক একাউন্ট নিদিব বেংক একাউন্টটো লেনদেন থকা দিব আৰু প্লাস আধাৰ কাৰ্ডৰ লগত লিংক থকা বেংক একাউন্ট দিব তেতিয়া মানে কি আজিকালি ডিপিটি মাধ্যমত পইচাটো দিয়ে গতিকে আপোনালোকে আধাৰ কাৰ্ডৰ লগত লিংক থকা বেংক একাউন্টটো দিব তাৰ পিছত লাগিব আপোনালোকক এটা মোবাইল নাম্বাৰ এটা লাগিব তাৰ পিছত লাগিব এডমিট কাৰ্ড লাগিব তাৰ পিছত আপোনাৰ যিখন মাৰ্কশিট আছে মাৰ্কশিটখন লাগিব তাৰ পিছত আপোনাৰ পাসপোৰ্ট ফটো লাগিব আৰু আপোনাৰ সাইন এটা লাগিব ঠিক আছে তাৰ পিছত আৰু যেটো ইমেইল আইডি আছে ইমেইল আইডি এটা আপোনালোকে তাতে প্ৰভাইড কৰিব লাগিব যেতিয়া আবেদন কৰিব আৰু তাতে বেংক একাউন্টটো দিওতে বহুতে ভুল কৰে মানে কি আইএফসি কোডটো যেটো 0 থাকে হেতু কিছু মানে ও বুলি লিখি দিয়ে তো হেতুত বহুত প্ৰবলেম হৈ যায় গতিকে আইএফসি কোডটো একেবাৰে শুদ্ধকে দিব হেতু যাতে ভুল নকৰে মই 2024 চনৰ নোটিফিকেশনত মানে চাইছিলো তো তাতে লিখা আছে যে যেটো 0 আছিল তো 0 তো আপোনালোকে ও বুলি লিখি দিয়ে তো ভুল হৈ যায় গতিকে হেতু আপোনালোকে ভালকৈ চাই লব বেংক একাউন্টটো একেবাৰে শুদ্ধকৈ ভৰাব আৰু যেটো ইয়াৰ যেটো ওয়েবসাইট আছে হেতু হল আপোনালোকৰ www.madhyamik.assam.gov.in ইয়া আকৌ এবাৰ কৈ দিছো www.madhyamik.assam.gov.in তো এইটো ওয়েবসাইটত আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব বৰ্তমান ইয়াৰ যেটো অনলাইন প্ৰক্ৰিয়া আছে খোলা দিয়া নাই এইটো আপোনালোকৰ জুলাইৰ লাষ্টত বা জুলাইৰ ফাৰ্ষ্টৰ ভিতৰত আপোনালোকক এটো খোলা দিব আপোনালোকে তেতিয়া এপ্লাই কৰিব পাৰিব আৰু যেতিয়া খোলা দিব মই আপোনালোকক ভিডিও আকাৰে জনাই দিম যদি ভিডিওটো ভাল লাগে শেয়াৰ কৰি দিব আৰু চেনেলটো যদি ফলো কৰা নাই ফলো কৰি দিব থ্যাংক ইউ